এখন ঘৰত বাস্তুদোষ থাকিলে আৰু নাথাকিলে কি হ'ব পাৰে? আপোনাৰ ঘৰটোত বাস্তুদোষ আছেনে নাই আপুনি কেনেকৈ জানিব পাৰিব? বাস্তুদোষৰ প্ৰতিকাৰসমূহ কি? এখন ঘৰত বাস্তুদোষ থাকিলে আৰু নাথাকিলে কি হ'ব পাৰে? যদিহে কোনো এখন ঘৰত বাস্তুদোষ থাকে তেন্তে সেই ঘৰখনত বিভিন্ন ধৰণৰ নিগেটিভ এনাৰ্জি আহিব পাৰে। নিগেটিভ এনাৰ্জি যেনে একেৰাহে ঘৰৰ সদস্যৰ কাৰোবাৰ নহয় কাৰোবাৰ বেমাৰ হৈ থাকিব পাৰে, আৰ্থিকভাৱে ক্ষতি হোৱা, আয়তকৈ বেছি ব্যয় বৃদ্ধি হৈ বিভিন্ন ক্ষেত্ৰত ধনহানিৰ যোগ দেখা দিয়ে। কাজিয়া পেচাল, পৰিয়ালৰ সদস্য সকলোৰে মাজত মনোমালিন্য হৈ থকা দেখা যায়। এইবোৰ বহু ক্ষেত্ৰত বাস্তুদোষৰ প্ৰভাৱত হোৱা দেখা যায়। বাস্তুদোষৰ ফলত বিশেষকৈ কেৰিয়াৰত বাধা জন্মা দেখা যায়। আনহাতে ঘৰত বাস্তু যদি সঠিক দিশত থাকে তেন্তে নিগেটিভ এনাৰ্জিৰ উল্টাটো হোৱা দেখা যায়। যেনেকৈ ৰোগ ব্যাধি কমে, টকা পইচাৰ অভাৱ নোহোৱা হয়, পৰিয়ালৰ সকলোৰে মাজত মিলা প্ৰীতি থাকে। বাস্তুদোষৰ প্ৰতিকাৰসমূহ কি? ঘৰৰ পৰা বাস্তুদোষ আঁতৰাবলৈ সাধাৰণতে বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কাৰণ প্ৰতিটো বাস্তুদোষৰ প্ৰতিকাৰ বেলেগ বেলেগ ধৰণৰ হয়। ইয়াৰ উপৰি আপুনি যদি আপোনাৰ ঘৰৰ বাস্তুদোষ নিজেই পৰীক্ষা কৰিব বিচাৰে তেন্তে প্ৰথমে আপুনি মন কৰিব আপোনাৰ ঘৰৰ উত্তৰ পূব কোণটো চাফা আছেনে নাই, বা কোনো ডাষ্টবিন পৰি আছে নেকি। ঘৰৰ সদায় উত্তৰ পূব কোণটো সদায় চাফা কৰি ৰাখিব লাগে, বন্ধ কৰি ৰাখিব নালাগে। উত্তৰ পূবত গধুৰ যান বাহন ৰাখিব নালাগে। উত্তৰ পূব দিশে পানী ৰখাটো ভাল। ইয়াৰ উপৰি পাকঘৰ যদি অগ্নিকোণৰ বাহিৰে যদি অন্য দিশে যেনে উত্তৰ পূব দিশে হয় তেন্তে সেই ঘৰটো বাস্তুদোষ থকা দেখা যায়, যাৰ ফলত ৰোগ ব্যাধি বৃদ্ধি পোৱা, আৰ্থিক অনাটন আদি দেখা পোৱা যায়। বাস্তুদোষৰ প্ৰতিকাৰ প্ৰতিখন ঘৰৰ বাবে বেলেগ বেলেগ ধৰণৰ হয়। সেয়েহে পাৰিলে বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।